আসসালামু আলাইকুম। হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ দ্বিতীয় খণ্ডৰ যিটো লেচন আছে 1 নম্বৰ অৰ্থনীতি ভূগোল বিষয়বস্তু আৰু সম্পদ, এইটো লেচনৰ ভিতৰুৱা প্ৰশ্নৰ আজি উত্তৰ কৰিম। এইটো ভিডিঅ'ত গোটেইকেইটা লেচনৰ কুৱেশ্যন আনচাৰ মই একফালৰ পৰা লং আৰু শ্বৰ্ট একেলগে লিখি আছোঁ। 1 নম্বৰ কুৱেশ্যন, অৰ্থনীতি ভূগোল বুলিলে কি বুজায়? এইটো আনচাৰ তোমালোকে লিখিবা। ভূগোলৰ যি শাখা সম্পদ উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোক্তাৰ লগত জড়িত মানুহৰ কাৰ্যকাল স্থান সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনীতি ভূগোল বোলা হয়। 2 নম্বৰ কুৱেশ্যন, মানৱ ভূগোলৰ অন্তৰ্গত এটা শাখাৰ নাম লিখা। তোমালোকে এইটো আনচাৰ লিখিবা কৃষি ভূগোল। 3 নম্বৰ আনচাৰ, ভূগোলৰ বিষয়বস্তু প্ৰধানকৈ কি দুটা ভাগত ভগাব পাৰি? উত্তৰ 1 নম্বৰ প্ৰাকৃতিক ভূগোল, 2 নম্বৰ মানৱ ভূগোল। 4 নম্বৰ কুৱেশ্যন, অৰ্থনীতিক ভূগোল পৰিসৰ আৰু শাখাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা বা লিখা। এইটো তোমালোকে আনচাৰ লিখিবা। অৰ্থনীতিক ভূগোলৰ প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকাল, বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়া অধ্যয়ন কৰা হয়। ইয়াৰ পৰিসৰ মূলত 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল, 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, 7 নম্বৰটো লিখিবা পৰ্যটন ভূগোল। 5 নম্বৰ কুৱেশ্যন, আধুনিক হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? এইটো তোমালোকে আনচাৰ লিখিবা। অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ হিচম। 6 নম্বৰ কুৱেশ্যন, জৰ্জ হিচমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি আছিল? এইটো আনচাৰ তোমালোকে লিখিবা। প্ৰখ্যাত অৰ্থনীতিবিদ হিচমৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুয়োটা থাকিব লাগিব। 7 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক বৃত্তিসমূহৰ কেইটা ভাগত ভগাব পাৰোঁ আৰু কি কি? এইটো আনচাৰ তোমালোকে ইয়াতো এনেকৈ লিখিবা। অৰ্থনৈতিক বৃত্তিসমূহ 4টা ভাগত ভগাব পাৰি, যেনে প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। দ্বিতীয় বৃত্তি, যি কাৰ্যৰ দ্বাৰাহে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, বিভিন্ন দ্ৰব্য নানা ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয় বৃত্তি বোলে। তৃতীয় বৃত্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহৰ উপভোক্তাৰ ওপৰত পায় তাকে দ্বিতীয় বৃত্তি বোলে। চতুৰ্থ বৃত্তি, যি কাৰ্যৰ দ্বাৰাহে মানুহে দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহৰ অধিক সুচল তথা সফল কৰি তোলাত সহায় কৰে। 8 নম্বৰ, প্ৰাথমিক বৃত্তি বুলিলে কি বুজায়? ইয়াৰ দুটা উদাহৰণ দিয়া। তোমালোকে এইটো আনচাৰ এনেকৈ লিখিবা। যি কাৰ্যৰ দ্বাৰাহে মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য। 9 নম্বৰ আছে